ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰী HS 2025 পাছ কৰিছে তো তেওঁলোকৰ স্কুটিৰ ন'টিছ এখন আহিছে কোনে কোনে পাব কোনে কোনে নাপাব গোটেইখিনি ইয়াতে লিখা আছে তো ইয়াতে ওপৰত দেখা পাইছে গাইডলাইনছ ফৰ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু দ্য ষ্টুডেণ্টছ ছিকিউৰিং 80% অৰ মোৰ মাৰ্কছ ইন দ্য HSSLC এক্সামিনেশ্যন 2025 তো ইয়াতে লিখি দিছে যে 80% পোৱাসকলক দিয়া হ'ব তাৰোপৰি কিছুমান কণ্ডিশ্যন আছে তাতে আমি চাওঁ ইয়াতে চাবা তোমাকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো লিখিছে প্ৰথমটো লিখিছে দা ষ্টুডেণ্ট মাষ্ট অবটেইন 80% অৰ মোৰ মাৰ্কছ ইন হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন সেইটো আমি গম পালোৱেই বাৰু তাৰপিছত বি নাম্বাৰটো চাবা অনলি ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটাগৰী উইল নট বি এলিজিবল ফৰ দ্য স্কিম এতিয়া যিসকলে বেটাৰমেণ্ট দিছিলে বা যিসকলে বেটাৰমেণ্ট দিব বা ৰিএপিয়াৰেঞ্চ কৰিব ৰিপিট এক্সাম দিব তেওঁলোকক কিন্তু মানে নিদিয়ে স্কুটি নিদিয়ে যিসকলে এবাৰতে পাছ কৰিছে বা এবাৰতে 80% পাইছে তেওঁলোককহে দিয়া হ'ব নেক্সট আছে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম তো ইয়াতে কি কৈছে ষ্টুডেণ্টজন অসমৰ হ'ব লাগিব বাহিৰলৈ নিদিয়ে এইটো জানোৱেই আমি ডি নম্বৰটো চোৱা ষ্টুডেণ্টছ এডমিটেড ইন দ্য ইনষ্টিটিউশ্যনছ আউটছাইড দ্য ষ্টেট আৰ অলছ' এলিজিবল প্ৰভাইডেড দে হেভ টু ভেলিড PRC অফ আছাম তো যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ বাহিৰত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকক কি কৰা হ'ব স্কুটিখন দিয়া হ'ব কিন্তু সেই তাৰ কাৰণে কি কৰিব লাগিব তেওঁলোকে PRCখন ছাবমিট কৰিব লাগিব PRCখন দেখাব লাগিব মানে স্কুটি লওঁতে এতিয়া কি কৰিব লাগিব PRCখন দেখাব লাগিব আকৌ নেক্সট কণ্ডিশ্যনটো কি দিছে ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন তো ইয়াতে এপ্লিকেশ্যন বেছ এখন প্ৰগ্ৰাম হয় তো ইয়াতে কোনো ধৰণৰ মানে অফলাইন কোনো ধৰণৰ এপ্লিকেশ্যন ছাবমিট কৰা নহয় তো এইখিনি আছিল আমাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া চাম আমি যে ডিষ্ট্ৰিবিউশ্যন কিদৰে কৰা হ'ব স্কুটি যে দিয়া হ'ব কিদৰে দিয়া হ'ব এতিয়া চোৱা দ্য লিষ্ট অফ দ্য ষ্টুডেণ্টছ উইথ 80% এণ্ড এবভ মাৰ্কছ উইল বি কালেক্টেড ফ্ৰম দ্য আছাম স্কুল এডুকেশ্যন বৰ্ড তো 80% পোৱা মানে ছাত্ৰ ছাত্ৰীসকলৰ লিষ্ট এখন ওলাব অলৰেডি ওলাইছে কিদৰে ডাউনলোড কৰিব লাগিব সেইখিনি কথা আমি ডিছকাছ কৰিম বাৰু পিছত তো ইয়াতে কি কৈছে যে লিষ্টখন দিয়া হ'ব মানে আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা নেক্সট দ্য লিষ্ট বেনিফিচিয়াৰিজ উইল বি আপলোডেড ইয়াতে চোৱা লিংকটো দিয়া হৈ আছে মই লিংকটো ডেছক্ৰিপশ্যনতে দি দিম তাত গৈ চাব পাৰিবা তো ইয়াতে চোৱা লিংকটো দিয়া হৈ আছে এইটো লিংকত গৈ পেলাই তোমালোকে চাব পাৰা মানে নিজৰ নামৰ লিষ্টখন চাব পাৰা নেক্সট আছে দ্য ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন নটিফাই দ্য লিষ্ট নোডাল প্ৰিন্সিপালছ ফৰ দ্য স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ দ্য স্কুটাৰ্ছ টু দ্য এলিজিবল বেনিফিচিয়াৰিজ তো ডাইৰেক্টৰ অফ হায়াৰ ছেকেণ্ডেৰী কি কৰিব নোডাল প্ৰিন্সিপালসকলক যিকোনো এখন ধৰা তেনেকুৱা আমাৰ চিলেক্টেড কিছুমান প্ৰিন্সিপালৰ হাতত তেওঁলোকে সেই লিষ্টখন দিব যাতে তেওঁলোকে সেইখিনি কি কৰিব পাৰে ভেৰিফাই কৰিব পাৰে নেক্সট আছে দ্য নোডাল প্ৰিন্সিপাল উইল বি ৰেছপনচিবল ফৰ কালেক্টিং দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম DHE তো নোডাল অফিচাৰে কি কৰিব এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট কালেক্ট কৰিব DHEৰ পৰা তাৰপিছত দ্য এলিজিবল ষ্টুডেণ্টছ উইল কালেক্ট এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম নোডাল প্ৰিন্সিপাল কনচাৰ্ণ দ্য ছাবমিট দ্য ছেম টু দ্য এলটেড ডিলাৰ তো এতিয়া কি কৰিব লাগিব ষ্টুডেণ্টসকলে সেই নোডাল প্ৰিন্সিপালৰ পৰা কি কৰিব লাগিব এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন ল'ব লাগিব আৰু সেই চাৰ্টিফিকেটখন জমা দিব লাগিব আমাৰ ডিলাৰবিলাকত য'ত মানে স্কুটি আহিব সেই ডিলাৰত জমা দিব লাগিব তাৰপিছত আছে দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউণ্ট অফ দ্য স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ টু দ্য নোডাল প্ৰিন্সিপাল আফটাৰ প্ৰপাৰলি ভেৰিফাইং দ্য বেনিফিচিয়াৰী ডিটেইল দ্য নোডাল প্ৰিন্সিপালছ উইল ৰিলিজ দ্য মানি টু দ্য কনচাৰ্ণ ডিলাৰ উইদাউট ডিলে তো এইখিনি কি ভেৰিফাই কৰাৰ পিছত ধৰা এমাউণ্টটো কি কৰিব মানে ডিলাৰত দি দিয়া হ'ব যদি স্কুটিৰ এমাউণ্ট হয় দ্য ষ্টুডেণ্ট উইল কালেক্ট স্কুটাৰ্ছ ফ্ৰম দ্য ডিলাৰ কনচাৰ্ণ দ্য ষ্টুডেণ্টছ উইল নট পে এনি মানি টু দ্য ডিলাৰ ফৰ দ্য কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ তো ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চটো কি কৰিব চৰকাৰৰ তৰফৰ পৰা কৰি দিয়া হ'ব তাত কোনো ধৰণৰ পইচা দিয়াৰ দৰকাৰ নাই মানে ডিলাৰত কোনো ধৰণৰ পইচা দিয়াৰ দৰকাৰ নাই দ্য হেলমেট উইল বি প্ৰভাইডেড ফ্ৰী অফ কষ্ট দ্য বেনিফিচিয়াৰী ষ্টুডেণ্টছ এলং উইথ দ্য স্কুটাৰ তো তাৰ লগতে স্কুটাৰ লগতে হেলমেটো ফ্ৰীতে পাব ইন কেছ অফ দ্য ষ্টুডেণ্টছ আল্টিমেটলি ডিমিছ দ্য লিগেল গাৰ্ডিয়ান ডিছমিছ দ্য লিগেল গাৰ্ডিয়ান মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ যদি ষ্টুডেণ্টজনৰ কিবা হৈছে ঢুকাইছে তেতিয়াহ'লে তেওঁলোকৰ লিগেল গাৰ্জেনে কি কৰিব পাৰিব স্কুটাৰখন কালেক্ট কৰিব মানে যদি ইচ্ছা কৰে কালেক্ট কৰিব পাৰিব আৰু সেইটোৱে কৈছে নেক্সট আছে তো নেক্সট হৈছে দ্য বেনিফিচিয়াৰিজ অফ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি ইলিজিবল ফৰ দ্য নিযুত মইনা স্কিম যিসকলে সেই স্কুটাৰখন ল'ব তেওঁলোকে নিযুত মইনা যোনটো স্কিম আছে সেই স্কিমটো তেওঁলোকে ল'ব নাপাব তো তোমালোকে সেইটো ডিচাইড কৰিব লাগিব যে তোমালোকে নিযুত মইনা ল'বা ছোৱালীখিনিৰ ক্ষেত্ৰত আৰু ছোৱালীখিনিৰ ক্ষেত্ৰত যদি তোমালোকে নিযুত মইনা লোৱা তেন্তে স্কুটি নাপাবা তো তোমালোকে ডিচাইড কৰি ল'ব লাগিব যে তোমালোকে কোনটো ল'বা বাকী চোৱা ইয়াতে স্ক্ৰীনত
এনেধৰণৰ তোমালোকৰ মই লিংক এটা দি দিম ডেছক্ৰিপশ্যনত তাতে ডেছক্ৰিপশ্যনত লিংকটোত গৈ পেলাই তোমালোকে নিজৰ ষ্ট্ৰীমৰ মানে PDF ডাউনলোড কৰি ল'ব পাৰিবা আৰু তাতে তোমালোকৰ নামটো আছে নাই চাব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰি কিপ ৱাচিং কেনাল